গুড মর্নিং ওয়েলকাম বেক টু মাই ইউটিউব চ্যানেল বেকালৰ ব্লগছ এটা নিবলৈ কয় আপোনাক লগ পাই আছো আজি দিনটো মানে আমাৰ কাৰণে বহুত ভাল আমাৰ অফিচৰ পৰা মানে আজি পিকনিক যাব আলছো ক'ত যাম আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাই ৰাখিব তেতিয়াহে গম পাব বৰ্তমান আমাৰ পিছফালে দেখা পাইছে গাড়ী চাৰি বৰ্তমান ৰেডি আৰু আমাৰ অফিচ ষ্টাফবিলাক বৰ্তমান ৰেডি এইফালে মই দেখাই দি আছো গোটেইবিলাকে মানে যাবৰ কাৰণে ৰেডি হৈ আছে লাষ্ট কৈছে দেখোন লাষ্ট কে কৰা আহিলা ফাইনালি আমি যাত্ৰা আৰম্ভ কৰিলো বৰ্তমান আমি যাই আছো ব্ৰহ্মপুত্ৰ ব্ৰিজ পাই গলো আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত উঠছো অলপ দেৰিকে বৰ্তমান জালুকবাৰী পাম চাই লওঁ অলপমান দেখাই আছো এইটো কি ধুনীয়া সুন্দৰ পৰিৱেশ কি ধুনীয়া ফাইনালি আমি এই বৰ্তমান এটা ছয়গাঁও আছো এতিয়া আমাৰ মানে মুঠো আগা চব লাগছি এতে মানে মুঠি আহিলে তেল ডিপুত ঘুমাইছো গাড়ীখনত তেল চেল অলপমান ভৰাই লওঁ এই তেল ডিপুত অলপ তেল চেল ভৰাই লওঁ আৰু ইফালে লেট্ৰিন বাথৰুম আছে এতে আমি বৰ্তমান অলপ এইটো কৰি লওঁ আৰু তাৰপিছত লগ পাই আছো আপোনালোকক এই স্ক্ৰিপ্ট নকৰ ব্লগটো চাই থাকিব আৰে আন্নে ভাই कुछ बोलिए बोलेगा कुछ नहीं भाई अरे बोलो यार तुम ऐसे रहेगा तो अच्छा नहीं लगता है हमको अरे पानी अच्छा नहीं पानी होगा पहले निकालो पानी बाद में खाएगा अरे ब्रो अरे की बनाया है यार मस्त लगा है सेन मारिए से पानी है क्या जी भाई लाइन मारिए से पेशाब কৰা হল তোমালোকৰ আমাৰ লেডিজ পাৰ্টি পেशाब কৰা হল তোমালোকৰ অ ঠিক আছে বাৰু আমি এতিয়া যাম হল পেশাব সব কৰা হল হাই পেশাব কৰা হল না অ হল এতিয়া আমি গাড়ী যাবা দেও নাসিম পুৰা খালি ফেলবা লাগবো হাই হাই খাবি নেকি অ ওয়াশিংটন না বদলে সব घर कब किसी दिल वाली ने किसी मतवाली ने खत लिखा है अब हमसे पूछा है किसी की सांसों ने किसी की धड़कन ने किसी के गाइज आमी बर्तमान आमार एंगा आहि गेलो कि आमार एंगा देखम एतिया आपनालोকক आमार एंगा बहुत मानु होइछि गाड़ी मोटर गिला याते আছে দেখাই আছো বৰ্তমান ফাইনালি আমি আহি গেলো এটা আমি বাসখন পাৰ্কিং কৰিব লাগিব পাৰ্কিং এইফালে দেখা পাইছি গটে গাড়ী বাসে বাজেছি বহুত মাनु होइछि আৰু আমাৰ এইখনে গাড়ী এটা পাৰ্কিং দাদা পাৰ্কিং লগাই দিও পাৰ্কিং কোনফালে লগাম গাইজ আমি বৰ্তমান আহিবাগে কি হল মানে ইয়াতে পইচা লৈ আছে ওত একবাৰ লো তোত একবাৰ লো মানে পইচা দিয়ে মোটামুটি 5000 মান টকা গেল কি কম গাইজ কি জায়গাত আহিলো আমাৰ এংগানা ফাৰ্মাৰ অংগ এই ভগৱানে জানে আৰু এনেকে মানে কি ৰাস্তাত ধৰি কিনে মানে কি গাড়ী পাৰ্কিং কিবা লেবাৰ পাৰ্কিং এইগিলাখানো লৈ ইয়াতে পইচা কিটা লৈ আছে মানে কি কম আৰু আশী গতিকে অসমৰ পৰা অলপমান বাঢ়ি চাগাৰ আছো তো গাইজ আমি ভাবিছিলো কি এটা মানুহ নহয় বুলি ইমান মানুহ হৈছে গাইজ খোজ দিবা নোৱাৰো গাইজ কি কম আৰু বহুত মানুহ হৈছে মই মাত্ৰ চাই আহিলো য'ত খানাটো বনাওঁ সেই জাগাখিনি মানে প্লেচটো চাই আহিলো ধুনীয়া সুন্দৰ তলত পানী বৈ আছে টেনশ্যন নাই হাগা মুতৰৰ প্ৰব্লেম নাই বহি গেলি হ'ল পানীত উঠি যাব খানা পিনৰ টেনশ্যন নাই মজা প্লেচ ভাল লাগে কি আমাৰ নেংগা নেকি আমাৰ নেংগা মুখতো নাই গাইজ কি আকৌ মানে নাম কি খাই আছা এই ভাই ক'ত দিছে মোক ক'ত পালি বাদাম খাই আছে তো গাইজ আমাৰ টিম বিলাকে এনেকে নি আছে আমাৰ বস্তু বাহিনী বিলাক ए पानी निया पानी आइसक्रीम खाई लो आई किने गरम लागছে और जगह बहुत मानु गान बाजना बाजी আছে
মানে কি মিউট কৰি মানে ভিডিঅ'বিলাক বনাব লাগিব বহুত গাড়ী লাগিছে মালটো ল'লোঁ কিন্তু মালটো বহুত টান গলি অহা নাই কি মাল দিছে কেনেকুৱা লাগিছে তোমাৰ আহি কিনে ইয়াত মজা লাগিছে বৰ্তমান আমি জাগাখিনি ডাইৰেক্ট প্লেচটো বনাই ল'লোঁ লৈ কিনে বৰ্তমান আমি ব্ৰেড বুক আৰু একটু কমলা খাই আছোঁ আৰু যিমান চাউণ্ড বাজি আছে যিমান পিকনিক খাব ইয়াতে মানুহ আছে চব চাউণ্ড এতিয়া ফালি আছোঁ এতিয়া আমাৰ এই যোৰা লাগালৈ চব ফালি পেলাম চাউণ্ড আছে এই যোৰাৰ তো গাইছ এনেকৈ মানে শিলৰ মাজে মাজে অলপমান ঘূৰি আছোঁ এনেকৈ আৰু ইয়াতে আহি কিনে শিল পাব আৰু পানী পাব পানী নাজাৰাটো কি ধুনীয়া লাগিছে মই দেখা চাই থাকক এইফালে এই কি ধুনীয়া পানী এনেকৈ বৈ আহিছে আৰু এইফালেদি এইটো নিজৰা এইটো নাজাৰা পানী ধুনীয়াকৈ বৈ আহিছে চাই লওক ইয়াতে এনেকৈ ডাঙৰ ডাঙৰ শিলৰ মাজেদি যাই আছোঁ ইয়াতে পৰিব লাগে কি ধুনীয়া এই পানী এইফালে বাইদেউ চেল্ফি উঠি আছে কি ধুনীয়া পৰিৱেশ এটা এইটো চাই লওক বস্তু প্ৰকাণ্ড শিল ইয়াতে আহিলে গোটাই কিনচিলে দেখা পাব গোটাই এনেকৈ ফটো উঠি আছে মানুহিলাই এইটো চাই লওক পইচাটো খাম 2 টকা 2 কিলোমিটাৰ খোজকাঢ়ি যাম দেখাই আছোঁ সুন্দৰ প্লেচ আমাৰ ফালে বনাই আছে আমাৰ আগত ঘূৰি আহিছে তো গাইজ ইয়াতে উঠবা আহিলোঁ কিন্তু কি হ'ল 10জনৰ ওপৰত মানে এলাও নাই ইয়াতে 10জন উঠাৰ পিছত আৰু খুলি দিব এই এডাল খুলি দিব 10জন যোৱাৰ পিছত তাৰে পিছতে যাব পাৰিম দলংখন লৰি আছে ভয় লাগছে গাইছে পুৰা লৰছি গুণৰ ল'ৰা গুণৰ দলং না পুৰা লৰছি গাই বহুত ভয় লাগছে নাচি আছে ইফালে যাওঁ না সিফালে যাওঁ এনেকুৱা কৰি আছে দাদা কি খবৰ ভালে ভাল দে দলংখনত যদি 10জনৰ ওপৰত বেছিকৈ আহা ৰিক্স আছে না গম পাইছে না ৰিক্স আছে অলপ ৰিক্সি আছে ভয় লাগে আমাৰ কাৰণে নৰ্মেল আমি কিনি নাহোঁ তাই নাই মোক এইখিনি ৰাখি দিছিল 10টা বেছি হোৱাৰ কাৰণে 10টা বেছি হোৱাৰ কাৰণে কৈছে 500 টকা আহিব 500 টকা দিব নালাগে লাহে লাহে আপোনালোকে আহিব এনেকুৱা আন দলং পাব এই ৰচাদ দলং গুণৰ দলং পাব আহিব আপোনালোকে আহিলে এনজয় কৰিব হেঙিং ব্ৰিজ ন হেঙিং ব্ৰিজ কোনো খুটা নাই কোনো বনাই সেইকাৰণে অলপ ৰিক্সি হয় কিন্তু নাই পাৰি বহুত দূৰ আহি পালোঁ কিন্তু মনত এটা প্ৰশ্ন উদয় হৈছে আমাৰ এই মানুহটা এটা আনচিগুনি আনচিগুনি মানে এটা কথা হৈছে কেনেকুৱা মানে মানুহ পিকনিক খাব লৈ আছিল ৰচাচিনি নাহুচি 3টা মান আছে কাৰোবাৰ উদং হৈছে ৱাটাৰ ফলছ এইফালে আছে আমি এইফালে এতিয়া যাম আপোনালোকক দেখাবা চাই থাকিব কষ্ট হৈছে বহুত ওপৰত উঠছোঁ আৰু এনেকুৱা দলংগিলা দেখা পালে ভাল লাগে গাঁৱতো এনেকুৱা দলং থাকে বাঁহৰ দলং উঠি কিনেও ভাল লাগে মজা লাগছে দলংখন গাইজ আপোনালোকক ৱাটাৰ ফলছ দেখাবলৈ আহিছিলোঁ ইতিমধ্যে কৈছিলোঁ যাওঁ বুলি ইফালে কিন্তু আহিলোঁ আহিনে ইফালে মানে বেৰা এখন পৰি গ'ল মানে ইয়াতে টিকট দিয়ে 20 টকা টিকট আৰু এই ইফালে মোৰ পিছফালে ইফালে দিয়ে আহিব পাৰি তলেদি 50 টকা টিকট মানে ইয়াতে বিজনেছ কৰি আছে গাইজ মানুহবিলাকে কি ক'ম এনেকুৱা বিজনেছ কৰি আছে গাইজ আমিতো চিপছ খাওঁৱে পেকেট চিপছবিলাক কিনি কিনে ইয়াত এটা লোকেল চিপছ আছে তই গম পা না আদিগলৰ চিপছ পুৰা ধুনীয়াকৈ বনাই দিছে আমি চিপছটো খাওঁ আমি আপোনালোকে ট্ৰাই কৰি কিনে জনাই আছোঁ চাই যাওঁ নে কি এইটো কলৰ চিপছ লোকেল চিপছ হয় ইয়াৰে জাগাখিনি কি আমি লৈ কিনে খুলি কিনে চাই লওঁ কেনেকুৱা কলৰ চিপছ লোকেল ইয়াৰে লোকেল চিপছ এইটো 20 টকা পেকেট মানে লোকেল বস্তু কলৰ চিপছ লোকেল বহুত ভাল লাগিছে চিপছটো খাই 20 টকা ল'ব পাৰে তৃপ্তি আছে আপোনালোকে আহিলেও ইয়াতে খাই চাব চিপছটো বহুত মজা লাগিছে দাদা এইটো ঘৰতে বনোৱা হয় ন ঘৰতে বনোৱা হয় ধুনীয়া লাগে কি কল এইটো পুৰা কল হয় পুৰা কল কেনেকুৱা লাগিছে কৈ দিয়া ইফালে ভাল লাগিছে এইফালে আমাৰ আটাই বহি আছে আটাক টিকেটটো দিলোঁ বা হাতে দিলক বেয়া নাপাব পাছত ঠিক আছে আহি আছোঁ এনেকৈ 20 টকা টিকেট আমি এনেকৈ লৈ ল'লোঁ টিকেট 5জন ফলছ পাই যাম এনেকৈ সৰু সৰু ৰাস্তা দি আমি যাই আছোঁ আপোনালোকৰ কাৰণে কষ্ট কৰি এনেকৈ ই যাই আছে আহি গ'ল ৱাটাৰ ফলছ অলপ আছে এতিয়া নেদেখ ছাৰপ্ৰাইজ দিম 10 টকা কাটা গেল আৰু 10 টকা আছে 10 টকা আছে আৰু তই কিবা কবি আমি আউটে ফ্ৰীতে আহিছিলোঁ এবাৰ 20 টকা লৈছিলে বেইমানি কাম কৰিছে বেইমানি 20 আৰু 50 লগাইছে বিজনেছ সব বিজনেছ দিস ইজ বিজনেসম্যান
মেঘালয়ত বিজনেছমেন আছে এ চাৰে মাল খাই পুৰা পেল হৈ বহি আছে উঠিব পৰা নাই আমাৰ ছাৰ বৰ্তমান তেল তেল গাইজ ফাইনেলি মই আহি গ'লো এই ৱাটাৰ ফলছত আহি গ'লো পানী গিৰি গিৰি পৰি আছে আপোনালোকক দেখাই আছো আপোনালোকেতো শুনাই পাইছে মানে পানীৰ আৱাজটো এনেকৈ ধুনীয়া পানী এনেকৈ বৈ যাই আছে একদম তলত বৈ যাই আছে তাতে আমি খানা খাই আছো এই পানী দিয়ে খানা খাম আৰু এনেকৈ এই কি ধুনীয়াকৈ পৰি আছে বিজুলী বাহিৰ পানী পৰি আছে এনেকৈ ওপৰত ফটো চটো উঠি আছে এনেকৈ মূৰৰ কপালে হাত দিছে টেনচন তাৰ হা হাতী মুচ্ছি গিৰগিৰে মুচ্ছি ওপৰৰ পে জংঘলৰ মাজত হাতী মুচ্ছি পৰি আছে তলত গাইজ চাই লওক গাইজ চৰি মানে কি হ'ল যিটো পিকনিক প্লেচত আহিছিলোঁ সেইটো বন্ধ হ'ল ৰাস্তাতে মই গমেই পোৱা নাছিলোঁ মানে শুই আহিছিলোঁ না টোপনিত লালকাল আছিলে এতিয়া আহিনে গম পালোঁ এইটো উমৰিংগনা বুলিয়ে মই ভিডিঅ' কৰি আছোঁ কিন্তু আহিনে গম পালোঁ হাঁহিম বোলে হয় চৰি আৰু আপোনালোকক কৈ দিলোঁ আৰু তুমি অলপ কৈ দিয়া না আমাৰ মিষ্টেকটো কৈ দিয়া তাতে আমি গ'লো তাতে গাঁৱৰ মানুহবিলাকে ক'লে যে বন্ধ আছে তাৰ পৰা আৰু অকণমান আগত আমি হাঁহিমত আহিলোঁ এইখিনি উমখাং বুলি এখন গাঁওখনত হাঁহিম জেগাখিনি উমখা গাঁও এইটো ধুনীয়াকৈ এটা ৱাটাৰফল আছে উম্মাই ৱাটাৰফল তাৰ পৰা নদীটো কাষেৰে বৈ গৈছে ধুনীয়া জেগা পানী একদম চাফা পানী আমি এতিয়া বাঁহৰ দলঙত উঠি আছোঁ উঠি ভাল লাগে বাঁহৰ দলংখন অলপমান ভাংচি গাৰা আছে ভয় কৰিছে লাজ কৰিছে আহিবা লৰি আছে দলং কি ধুনীয়া দলং লাজ কৰিছে মনে মনে আছা বাবলি এটা লুকি আছা মনে মনে আছা এৰি থৈ কিছু ফোন কৰিছা মই গমেই পোৱা নাই আৱাজ দে আৱাজ আহি গৈছো বহুত ভাগৰ লাগছে মাংস বনাই আছে বৰ্তমান চিকেন বনাই আছে হোৱা নাই খাব লগা হোৱা নাই নেকি দি দিয়ক গাইজ এনেকৈ আমাৰ খানা পিনা হৈ গ'ল বৰ্তমান আমি খাব বহিছোঁ এনেকৈ হেল্ল' তামোল পাণ দিছে চূণ দিছি ভাল চূণ দিছি গেলা এনেকৈ দিছে পানীখিনি এনেকৈ দিছে চূণ তলত সোমাই দিছে চূণ মাৰি হৈছে মোক এই কৈছে এনেকুৱা মোৰ লগত এনেকুৱা কৈছে পানী ভাল পানী ইয়াত বমি হৈছে ইয়াত এইবাৰ বমি বমি কৰিলি এইবাৰ মাল খাই কিনে হেল্ল' ছাৰ কেনে লাগিল আহি ভাল লাগিল বহুত সুন্দৰ পৰিৱেশ বহুত মানুহ হৈছে আমি ভাবা নাছিলো ইমান যে মানুহ হ'ব আমি প্ৰথমতে ভাবিছিলোঁ কি মানুহ নাই আহি দেখিলোঁ ইমান বাছ পাৰ্কিং কৰিব জেগা নাই বহুত মানুহ এতিয়া আমাৰ আইটেমো ভাল হৈছে সুন্দৰকৈ খাই এইবিলাক পাঠাৰ মাংস আমি ডনেট কৰিলোঁ অলপ সৰু ল'ৰা ছোৱালীক মাংস ৰৈ গৈছিল ভাত ৰৈ গৈছিল ডনেট কৰিলোঁ ঠিকে আছে চব গৰমে হওক ভালকৈ ঘৰটো যাই পেলাই হ'ল আৰু এনজয় কৰিলোঁ ফূৰ্তি কৰিলোঁ বহুত কিবা কৰিলোঁ থেংক ইউ ছাৰ থেংক ইউ ভাততে আইচক্ৰীম এটা খাইছিলোঁ আৰু লাগল পাই গ'লো ভাই তোমাৰ হ'ল ইয়াতে নেকি তেলক চাই দিয়ে ইয়াতে থাকোঁ কি ঘৰ ক'ত বক আৰু আজি কেনে ইনকামটো কেনে তোমাৰ আইচক্ৰীমৰ ইনকামটো আজি ভাল তোমাৰ আইচক্ৰীম বহুত ভাল আৰু আপোনালোকো আহক আৰু এই ভাততে আইচক্ৰীম খাই যাবা একেবাৰে মানে লাগি নাথাকে আৰু দামটো বেলেগে লাগি থাকে ভাই যি কয় সেই আৰু বেকাৰ লগত ব্লগ চাবা অঁ মাইনা তোমালোকৰ গাড়ী এখন নহয় ক'ত উঠিছা এইখন আমাৰ গাড়ী এতিয়া আমি খানা পিনা খাই কিনে পুৰা পেচাব কৰা আছে টানি ধৰিছে পুৰা আমাৰ পাইপটো ফাটো অৱস্থা হৈ আছে এতিয়া আমি উপায় নাই যেনে মানে তল কৰিবই লাগিব মানে পেচাব কৰিব লাগিব টানি টানি ধৰিছে ওলাই যাব গাড়ী ইয়াতে মানে সেইখিনি এটা বস্তু দেখা পালোঁ যিটো মানে অসমত বহুত দাম এখন তামোলৰ দাম 5 টকা কিন্তু ইয়াতে 4খন তামোলৰ দাম 10 টকা লয় তামোল তাৰমানে এভেইলেবল পুৰা বাগানে আৰু তামোল এনেকুৱাকৈ লাগিছে আপোনালোকক মই দেখাই দি আছোঁ এইবিলাক তামোলৰ বাগান গোটেই মানে হাঁহিমত তামোলৰ বাগান পাব গছ গছনি পাব আৰু কেনেকৈ থোক ভৰি ভৰি লাগিছে চাই লওক দেখাই দি আছোঁ এইবিলাক তামোল সেইবাবে তাৰমানে ইয়াতে তামোলৰ দামটো অলপ কম তো গাইজ আমাৰ 50জন মানুহক এই দাদাসকলে বহুত ধুনীয়াকৈ মানে ভাত আঞ্জা বনাই খোৱালে মাংস মটন চিকেন চব দাদা বহুত ধুনীয়া খানা বনাইছে আপোনালোকৰ ঘৰ ক'ত কৰৰাত ঘৰক লৈ গুচি যাম ইয়াৰ পৰা ফটো सर कैसे लगा है एक बार बोल दीजिए आके पिकनिक में आके कैसे लगा है पिकनिक में आके बहुत अच्छा लगा है टाइम पे आया है जहाँ पे जाना है वो कौन है इसीलिए हम दूसरे जगह पे आ गया बोलो कुछ बोलो यार आज पिकनिक में आके बहुत अच्छा लगा है ना प्रोडक्शन टीम के साथ आके
अच्छा हुआ, एक अच्छा मतलब एक्सपीरियंस भाइयों के साथ। थैंक यू তো গাইছ মানে লেট্ৰিন কৰা লাগিছিলে, পানী চানী নাছিলে আমাৰ দাদাৰ মাছত মানে বাল্টিংটো লৈ কিনে পানী ঘূৰি কিনে কিবা লেট্ৰিনটো কৰি আহিলোঁ। বহুত মানে লেট্ৰিন লাগিছিল, খালোঁ না ডগৰি খাই কিনে তিৰকিয়া হৈ গৈছে। আপা এতিয়া 6 গাঁও পাইছোঁ, এতিয়া ঘৰত যাই আছোঁ। তো গাইজ এতিয়া ফাইনেলি আমি বিজয়নগৰ পালোঁ। ভাবিছোঁ অলপমান চাহ খাই লওঁ, মানে যিকেইটা পিকনিকৰ পৰা আছোঁ, পুৰা মাছ মাংস আছোঁ, পেটটো অলপমান প্ৰব্লেম দি আছে, অলপমান লাল চাহ খাই লওঁ নেকি। লাল চাহ আৰু এটা মিঠাই খাই লওঁ। গোটেইকেইজনে 50জন মানুহ আহিছিলোঁ, এতিয়া আমি খাই লওঁ। এই বাছত ৰখাই দিওঁ, বিজয়নগৰতে বৰ্তমান আছোঁ। এই বন্ধু ৰ'বা, গাড়ী পাৰ হওঁতে সাৱধান, গাড়ী আহি আছে। ৰ'বা গাড়ী পাৰ নহ'বা, গুৱাহাটী চিটি হয় এইবিলাক, গম পাইছা? এনেকৈ পাৰ নহ'বা। এই মাৰিলে হয় নাপাওঁ, কি জোৰে আহিছে, এই বহুত জোৰে আহিছে গাড়ী বহুত জোৰে আছে। কিবা ৰাস্তাত আমি পাৰ হ'লো গোটেইকেইজন। কৃষ্ণা কেবিন, ইয়াতে আমি চাহ খাব আহিছোঁ। অকণমান ভৰ্তি হৈ যাব। ভিডিঅ' কৰিছোঁ, কিবা ক'বা নেকি তুমি? আমি চাহ একাপ খাই ল'ম বুলি ভিডিঅ' মানে কৰিছোঁ, গাড়ী লৈ অলপ গৰম চাহ অলপ খাই লওঁ, তাৰপিছত লগ পাওঁ। আমাৰ হিটলাৰ কিবা কোৱা, আহি আছা, কোৱা দিয়া, কিবা কোৱা। টোপনি লাগিছে, আমাৰ মেমৰ টোপনি লাগিছে। কোৱা কিবা। তুমি আজি ভিডিঅ' বনোৱা নাই? তুমি ইউটিউব বাদ দিলা নেকি? আজি নবনালো মই, হয়। এতিয়া পিকনিকটো খাই আহিলোঁ, নাচ গান কৰি ভাগৰ চাগৰ লাগিল, এতিয়া চাহ খাব। তুমি কিবা কোৱা? একো নোকোৱা। আৰু তুমি কিবা ক'বা নেকি? তুমি হেডফোন লৈ আছা কামত? একদম চিঞৰি চিঞৰি মাত ভাঙি গৈছে, গান গাই নাচি এতিয়া ঠাণ্ডা লাগিছে, অলপ চাহ খাই লওঁ, গান চাহ এতিয়া চাহ কে মোলৈ মাৰি আছা? আমি খামে দিব এটা দিয়ক তাতে। গাইজ ৰাতিপুৱা যি জেগাৰ পৰা গৈছিলোঁ, মানে অফিচৰ পৰাই গৈছিলোঁ, সেই অফিচত বৰ্তমান মানুহবিলাক নামাই দিলোঁ, গমেই পালে। বৰ্তমান পুৰা এনজয় কৰি আছে। এতিয়া মই অলপমান বাহিৰত আহিছোঁ, মোৰ তাৰমানে এটা মাইনাছ লাগিছে। মাইনাছটো অলপমান কৰি দিওঁ, মানে কি ক'ম আৰু, চাহ তাহ খালোঁ, বহুত কিবা কানি খালোঁ, সেইদিনা পেচাব কৰিব লাগছি। ভাবছোঁ এই গাছৰ তলতে অলপ এৰি দিওঁ নেকি গাইজ, উপায় নাই, গাছৰ তলতে অলপ এৰি দিওঁ। পাছত লগ পাইছোঁ, ইয়াৰ পৰা মই আকৌ যাব লাগিব বা এটা চাৰিআলি, তাতে মোৰ বাইকখন আছে, আৰু এটা চাৰিআলিৰ পৰা যাব লাগিব ৰঙিয়া। মোৰ ৰঙিয়াত পৰা আপোনালোকে নিশ্চয় গমেই পায়।